নমস্কাৰ আজি মই আপোনালোকৰ আগলৈ এটা ৰঙালাও আৰু মাছৰ ৰেচিপি লৈ আহিছোঁ আৰু ৰেচিপিটো বনাইছিলোঁ মই জুইত সেইটো কাৰণে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আহকচোন চাওক এনেদৰে বনালোঁ ৰেচিপিটো প্ৰথমে মই মাছকেইডোখৰ এনেদৰে ভাজি লৈছিলোঁ মাছকেইডোখৰ ভাজাটো মই সম্পূৰ্ণকৈ দেখুওৱা নাই অলপ অলপকৈ দেখাই দিছোঁ মাছকেইডোখৰ ফ্ৰাই কৰা হৈ গৈছে এতিয়া মই এখন প্লেটত নমাই লৈছোঁ আৰু একেখিনি তেলতে দিছিলোঁ মই অকণমান মেথি গুটি আৰু দিছোঁ দুটা শুকান জলকীয়া এতিয়া ইয়াতে দিছোঁ মই কাটি ৰখা ৰঙালাও আৰু আলুখিনি এইখিনি মই ধুনীয়াকৈ লৰাই ভাজি লৈছোঁ অলপ সময় আৰু দিছোঁ ইয়াতে মই সোৱাদমতে নিমখ আৰু দিছোঁ অকণমান হালধি ধুনীয়াকৈ আকৌ লৰাই দিছোঁ এতিয়া মই 10 মিনিটমানৰ কাৰণে ঢাকনখন লগাই দিছোঁ জুইটো অকণমান কমাই দিছোঁ 10 মিনিটৰ পাছত আলু আৰু ৰঙালাও গোটেইখিনি ধুনীয়াকৈ সিজি গৈছে জুইত বনালে পুতুককৈ সিজে গেছত বনালে অলপ দেৰি হয় তো এতিয়া মই ইয়াতে দিছোঁ গৰম পানী মই গৰম কৰি ৰাখিছিলোঁ পানীটো মই একেবাৰে ব্যৱহাৰ কৰিছোঁ এতিয়া গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি দিছোঁ এতিয়া এইখিনি মই অকণমান উতল আহিবৰ কাৰণে ৰাখি দিছোঁ এইখিনি ধুনীয়াকৈ উতল অহাত ইয়াতে দিছোঁ মই মাছকেইডোখৰ এতিয়া ভালদৰে এবাৰ লৰাই দিছোঁ এতিয়া মই আকৌ 10 মিনিটৰ কাৰণে ঢাকনখন লগাই দিছোঁ 10 মিনিটৰ পাছত দেখাইছোঁ এনেদৰে জুইত বনালে খাবলৈ বৰ সোৱাদ হয় গেছততো বনোৱা যায়েই কিন্তু জুইত বনালে বেছি সোৱাদ হয় মই ঘৰলৈ আহিলে প্ৰায় জুইতে বনাব চেষ্টা কৰোঁ গেছত নবনাওঁৱেই এতিয়া ইয়াতে দিছোঁ মই অলপ নেমু ৰসটো অপচনেল হয় যদি টেঙা খাব বিচাৰে দিব পাৰে আৰু যদি টেঙা নাখায় নিদিলেও হয় কিন্তু মই আজি টেঙা দিয়ে বনাইছোঁ টেঙা দি বনালেও বহুত ধুনীয়া হয় খাবলৈ এতিয়া মই অলপ সময় এনেদৰে জুইতে ৰাখি দিছিলোঁ যদি এনেদৰে খোৱা নাই এদিন বনাই খাই চাবচোন বহুত ধুনীয়া হয় ৰঙালাও মাছ এনেদৰে যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক কৰি দিব আৰু যদি নতুন হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব